এপিবিৰ ভোমোৰা বিল নতুনকৈ প্ৰাইমাৰী কমিটি গঠন আৰু বৃহৎ যোগদান কাৰ্যসূচী ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ২ নং ভোমোৰা বিল গাঁৱত এপিবিৰ নতুনকৈ প্ৰাইমাৰী গঠনৰ লগতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অধিক সংখ্যক পুৰুষ মহিলাই বিভিন্ন দল ত্যাগ কৰি নেতাকৰ্মী এপিবিৰ বৃহৎ যোগদান কৰে আৰু বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক বিৰোধী তৎপৰ হোৱা দেখা গৈছে। এপিবিৰ এইবাৰ পিছপৰি থকা নাই নতুনকৈ গঠন হোৱা অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ এপিবিয়ে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। হয়, ইয়াৰ আমাৰ শ্ৰীৰামপুৰৰ পৰা দুটা ইএম এইটো খুব ভালে কথা, কিন্তু আপুনি চাব যে এজন ইএমটো অলৰেডি ইয়াৰ পৰা পলাই গৈছে, যেনে হয় সুজল সিংহ। ঠিক আছে, যদি শ্ৰীৰামপুৰ যদি ডেভেলপ হ'লেহেঁতেন আৰু ৰাজ্যক যদি এনেকৈ যদি ভাল পালেহেঁতেন তেনেহ'লে ইয়াৰ পৰা এই পলাব নাছিল। আৰু নমস্কাৰ, আজিলৈকে যদি শ্ৰীৰামপুৰ যদি ডেভেলপ হ'লেহেঁতেন বেলেগ আৰু এই যে আমাৰ এপিবি এইটো যদি আমি শ্ৰীৰামপুৰৰ আমি নবনালেও হয়। সেইকাৰণে আপুনি ইনষ্ট্ৰাক্টে হওক যে আমি শ্ৰীৰামপুৰ পাৰ্টিৰ পৰা আমি থিয় হ'ম আৰু তাতে আমি নিশ্চয় জিতিম এপিবিৰ পৰা। সঁহাৰিটো ভালেই দিছে, যিহেতু আপুনি চাওক এপিবিৰ পৰা আমি এতিয়া ব্লক প্ৰেচিডেণ্ট বনাইছোঁ আৰু একদম এক্টিভ মানুহ হয়, যোনে আগত আমাৰ ইউপিলেতে আছিলে, এতিয়া মানে পুৰা ডাইভাৰ্ট হৈ আছে। আমাৰ এপিবিত মানে 100% আমি শ্ৰীৰামপুৰৰ পৰা জিতিম বুলি আমাৰ পুৰা আশা আছে। আজি আমাৰ ইয়াতে জইনিং প্ৰগ্ৰাম আছিল, লগতে আমি ইয়াত প্ৰাইমাৰী গঠন কৰিলোঁ। আমাৰ ভোমোৰা বিলৰ যিটো ভিচিডিচি এৰিয়া আছে, সেই ভিচিডিচি এৰিয়াত আমি প্ৰাইমাৰী ২ নং ভোমোৰা বিল প্ৰাইমাৰী গঠন কৰিলোঁ। ৰাইজৰ সঁহাৰি আপোনালোকে নিজে চাই আছে, আপোনালোকে কেমেৰা ঘূৰাওক, চাওক ইমান ৰাতি কিমান মানুহ আছে ইয়াতে। আজি আমি কল্পনা কৰিব পৰা নাই যে আজি ইমান মানুহ হ'ব। আজি ইয়াত চাওক ৩০০ৰ ওপৰত মানুহ আছে। আমি কিন্তু ইয়াতে এটা কমিটি গঠন কৰিবহে উদ্দেশ্যে আহিছিলোঁ ইয়াতে, কিন্তু আজি ১০০ৰ ওপৰত ইয়াতে জইনিং কৰিলে। আমি ধুনীয়াকৈ কমিটি বনাই দিলোঁ আৰু এই কমিটিৰ পৰাই আমি বাকী মানুহবিলাকো আমি এৰেঞ্জ কৰিছোঁ। সিহঁতৰ ইয়াত যি বুথ কমিটি হ'ব, আমি কালি পৰহিৰ ভিতৰত আমি বুথ কমিটি গঠন কৰি দিম। আমি বিটিচি ৪০টা সমষ্টি আছে, আমি ৪০টাতে আমি চিন্তা ভাৱনা কৰি আছোঁ দিবৰ কাৰণে, আৰু আমি ৪০টাতে খেলিম। আৰু এটা কথা কওঁ, আমি এইবাৰ আমি যিটো ৰাইজৰ সঁহাৰি পাই আছোঁ, কাৰণ বিটিচিৰ ১০০%ৰ ভিতৰত 20%ে প্ৰফিটেবল। যিহঁতে ধৰক জাতিৰ নামত মানে জাতি বিক্ৰী কৰি ৰাইজৰ মানে বিক্ৰী কৰি নেতা মন্ত্ৰীসকলৰ চাটি পাও চাটি ভৰি চাটি যিহঁতে ইনকাম কৰিছে 20% আছে, আৰু 80% লাঞ্ছিত বঞ্চিত মানুহ আছে এই বিটিচিত। আৰু এই 80% লাঞ্ছিত বঞ্চিত মানুহবিলাক আমাৰ এপিবিৰ লগত আছে। কাৰণ আমি ৰিচেণ্ট আপোনালোকে চাব, আমি এই জুলাই মাহৰ লাষ্টত আমি এটা ৰেলী দিব বিচাৰি আছোঁ। আপোনালোকে সিদিনা চাব, গম পাব। আৰু আমাৰ এই বিটিচিৰ গোসাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটা ৰাজনৈতিক দলে গম পাব যে আমাৰ এপিবি কি আৰু কেনেকৈ চলি আছে, সেইটো আপোনালোকে গম পাব। কাৰণ আমি বিটিচিত এইবাৰ ৪০টা সমষ্টিত আমি কেণ্ডিডেট দিম আৰু একদম কনফাৰ্ম যে আমি এইবাৰ বিটিচিত চৰকাৰ বনাম। ফেক্টৰ আমিতো নুবুজোঁ, ফেক্টৰটো চাওক, ফেক্টৰ ৰাইজেহে কৰে, কাৰণ সেইটো পাৰ্টিটো ফেক্টৰ নহয়, ফেক্টৰটো ৰাইজে কৰে। 80% ৰাইজ আমাৰ লগত আছে, আৰু ফেক্টৰ আমি কাক মানিম কওকচোন? কোনো ফেক্টৰ নাই। সিহঁতে এতিয়া ভয় খাই আছে। আজি 2 দিন আগতে BPF-এ এটা ঘটনা কৰিছিলে চৰাইবিল সমষ্টিত নন্দীপুৰত। সিহঁতে আমাৰ এপিবিত মানুহ আহিছে কাৰণে তাৰ গীৰ্জা ভাঙি লৈ গৈছে। চাওক সিহঁতৰ BPF মানুহৰ মানসিকতা। সিহঁতে এটা ধৰ্ম সংস্থান সেইটো ভাঙি লৈ গৈছে, কাৰণ ইয়াৰ মানুহবিলাকে এপিবি কৰিছে বুলি। তেনেহ'লে কিমান ভয় খাইছে? দাজুদাও ভয় খাইছে তাতে, কাৰণ নিশ্চয় দাজুদাৰ নিৰ্দেশ আছিল তাতে, নহ'লে এনেকুৱা কৰিব নোৱাৰে। আমাৰ এটা পাৰ্টিৰ শ্লোগান হ'ব লাগিব। আৰু আছে সুধান চন্দ্ৰ বিশ্বাস, অনুৰোধ জনাইছো। ৰতন চৰকাৰ, দাদা সিদ্দিক, আলিম শেখ, সিদ্দিক সাদেক আলী শেখ, নমদা
সাইফুল ইসলাম, নমদাস, অর্চনা নমদাস, নমদাস, সুষমা নমদাস আহিবলৈ অনুৰোধ কৰিলো। শুভৰা বিবি আহিবলৈ অনুৰোধ জনাইছো। শুভজিৎ সরকার আহিবলৈ অনুৰোধ জনাইছো। এইবার আমাদের বিশ্ব জয় করতে হবে। মমিনুর আলী আৰু দুজন আছে, জিয়াৰুল সিদ্দিক আলী, শাহজুল, এপিবি জিন্দাবাদ, শ্রীরামপুর ব্লক কমিটি জিন্দাবাদ, শ্রীরামপুর ব্লক কমিটি জিন্দাবাদ, ভোমরাবিল প্রাইমারি কমিটি জিন্দাবাদ, ভোমরাবিল প্রাইমারি কমিটি জিন্দাবাদ, গোসাইগাঁও ডিস্ট্রিক্ট এপিবি জিন্দাবাদ, গোসাইগাঁও ডিস্ট্রিক্ট এপিবি জিন্দাবাদ।